যদি 40 দিনলৈ আমি যদি ভুলকে যদি ঔষধ ব্যৱহাৰ কৰোঁ, মুৰ্গীক যদি আমি ঔষধ দিওঁ, যদি ভুল তথ্যমতে দিওঁ, তেনেহ'লে আমাৰ বহুত টকা আমি লছত সন্মুখীন হ'বলগীয়া হয়। লাখ লাখ টকাৰ লছ যিহেতু হ'ব, সেই বিষয়ে যিহেতু মই ভিডিঅ'টো আপোনালোকক দিব গৈ আছোঁ। আমি 1 পৰা 40 দিনলৈ আমি কি মেডিচিন খুৱাব লাগিব আৰু প্ৰপাৰলি আমি কেনেধৰণে কৰিব লাগিব, এইবিলাক গোটেই চোৱা চিতা কেনেধৰণে কৰিব লাগিব, এইবিলাক গোটেই সবিশেষে ভিডিঅ'টোতে ধৰিবলৈ গৈ আছোঁ। আপোনালোকে পৰাপক্ষত ভিডিঅ'বোৰ চাই যদি ভাল লাগে, তেনেহ'লে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো আপোনালোকে টিপি অন কৰিবলৈ একেবাৰে নাপাহৰিব। বলক প্ৰিয় ফাৰ্মাৰসকল, আজি মই আপোনালোকক কি মেডিচিন আমি খোৱালে ভাল হ'ব সেই বিষয়ে তথ্য দিব গৈ আছোঁ। বলক ফাৰ্মাৰসকল, আপোনালোকে যিহেতু মই 1 পৰা 40 দিনলৈ আমি কি মেডিচিন খোৱালে ভাল হয় আৰু যিহেতু পোৱালিৰ সময়ত আমি কি মেডিচিন দিয়াটো অতি জৰুৰী, আমি যদি নেদোঁ আমাৰ পিছলৈ কিমান লাখ লাখ টকাৰ কেনেকৈ লছ হয়, সেইবিলাক গোটেই সবিশেষে কিন্তু এইটো মই ভিডিঅ'টোত আপোনাক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে পোৱালিৰ সময়ত আমি পৰাপক্ষত আমি মাল্টিভিটামিন ইউজ কৰিব লাগিব। মাল্টিভিটামিন কিয় ইউজ কৰিব লাগিব? কাৰণ পোৱালিবিলাক সৰু হৈ থাকে, সেইটো কাৰণে ভিটামিন, যোনটো ভিটামিনযুক্ত আমি যিকোনো মেডিচিন আপুনি ইউজ কৰিব পাৰিব। যেনেকৈ আপোনাক কৈছোঁ মই, ভিমাৰেল আপোনালোকে ইউজ কৰিব পাৰিব। তাৰোপৰি মাল্টিষ্টাৰ, বনিছল, এইবিলাক ভিটামিন জাতীয়, যোনটো ভিটামিন লাখৰ ওপৰত যিবিলাক থাকে, সেইবিলাক মাল্টিভিটামিন আপোনালোকে ইউজ কৰিবলৈ একেবাৰে নাপাহৰিব। যিহেতু আপোনালোকক মই দেখুৱাই দিম, মই এইটো আনিছোঁ, চাব পাৰে। এতিয়া মাল্টিষ্টাৰৰ নতুনকৈ এটা ওলাইছে, এইটো মাল্টিষ্টাৰ চাব পাৰিছে। এইটো যিহেতু গৰুক যিহেতু ব্যৱহাৰ কৰে, আপোনালোকে চাব পাৰিছে। এইটো জুম কৰি দিছোঁ, আপোনালোকে এইটো মুৰ্গীৰ কাৰণে ইউজ কৰে। প্ৰিয় ফাৰ্মাৰসকল, ইয়াত মাল্টি যোনটো ভিটামিন আপোনাৰ কি আছে, ভিটামিন আপোনালোকে চাব পাৰিব। আপোনাৰ 1,20,000 যিহেতু আছে আৰু ডি ভিটামিন আছে। এনেধৰণে আপোনালোকৰ বেছি ভিটামিন থকা যুক্ত ভিটামিন আপোনালোকে খুৱাব পাৰিব। আপোনালোকে এইটো দেখা পাইছে, এইটো মাল্টিষ্টাৰ হয়। মাল্টিষ্টাৰ এইটো আপুনি ধুনীয়াকৈ সৰু সময়ত যোনটো 1 ডেইজতো আপুনি দিব নালাগিব। পোনপ্ৰথমে আপোনাৰ তাত ফাৰ্মত পোৱালি পৰাৰ লগে লগে আপুনি যদি আপুনি 3 ঘণ্টালৈ দানা একেবাৰে নিদিব, তাৰপিছত আপুনি প্ৰিফলাৰ ইউজ কৰিব পাৰে। প্ৰিফলাৰৰ লগত আপুনি লগতে আপোনালোকে মিঠাই জাতীয় যিকোনো দিব পাৰিব। মিঠৈ গুলিও দিব পাৰিব, নহ'লে আৰু এটা পোৱা যায় মিঠৈ জাতীয় দৰে, সেইটো আপোনালোকে ইউজ কৰিব পাৰিব। সেইটো নামটো অলপ মোৰ তাত অহা নাই। আৰু পৰাপক্ষত সেইটো আপুনি কণ্টিনিউ 15 দিনটো কৰিবই লাগিব। তাৰপিছত আপুনি যোনটো ভিটামিনৰ কথা যিহেতু মই কৈ আছোঁ, আপোনালোকে প্ৰিমিয়াম চিও ইউজ কৰিব পাৰিব। এইটো আপোনাৰ এনাৰ্জিৰ যোনটো মুৰ্গীবিলাকৰ গ্ৰ'থ, যিহেতু ইমিউনিটি পাৱাৰ, ইমিউনিটি বুষ্টাৰ, এইটো ইমিউনিটি বহুত ভাল কৰি ৰাখে। ইমিউনিটি বুষ্টাৰো যদি আপুনি এইটো যদি আমাক কোম্পানীৰ পৰা দিছে, আপোনালোকে যদি সেনেধৰণৰ যদি অসুবিধা থাকে, তেনেহ'লে আপোনালোকে ভেটেনেৰি দোকানত গ'লে ইমিউনিটি পাৱাৰৰ কাৰণে মুৰ্গীক কি দিলে ভাল হ'ব, সেইটো আপোনালোকে ভেটেনেৰি দোকানতে ধুনীয়াকৈ পাব। তাৰপিছত প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে পৰাপক্ষত মাল্টিষ্টাৰ আপোনালোকে কি কৰিব, আপোনালোকে যেতিয়া ভেকচিন অহাৰ আগত, কিছুমানৰ ভেকচিন আপোনাৰ 6 দিনতো হয়, কিছুমানৰ 9 দিনত হয়, কিছুমানৰ 12 দিনতো হয়। সেনেদৰে আপোনালোকৰ ভেকচিন চাই আপোনালোকে কৰিব পাৰিব কেতিয়া আপোনালোকে দিলে ভাল হ'ব। সেইটো মই আপোনালোকক সবিশেষে দিব গৈ থাকিম। আপোনাৰ পৰাপক্ষত আপোনালোকে মাল্টিষ্টাৰটো আপোনালোকে কণ্টিনিউ 2 দিনৰ পৰা আপোনালোকে ইউজ কৰিব। 2 দিনৰ পৰা আপোনালোকে ৰাতি দিব পাৰিলে খুবেই ভাল প্ৰিয় ফাৰ্মাৰসকল। আৰু নেক্সট দিনাখন আপুনি ৰাতিপুৱাৰ পানীত আপোনালোকে পৰাপক্ষত এনেধৰণে অষ্টবেট অচমি ডি, এইটো হ'ল আপোনাৰ যোনটো ভৰি কেলছিয়ামৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰি। এইটো কেলছিয়ামৰ ঔষধ, বহুত ভাল ছাপ্লিমেণ্ট হয়। এইটো আপোনালোকে কেলছিয়ামৰ ঔষধ ব্যৱহাৰ কৰিব পাৰি, নহ'লে আপোনালোকে কেলছিয়াম ষ্টন গ'লো পোৱা যায়। তাৰপিছত আপোনালোকৰ লগতে অষ্টবেটো আপোনালোকে খুৱাব পাৰি, কিন্তু আপোনালোকে ভেটেনেৰি দোকানত যোনটো ভাল হয় সেইটো আপোনালোকে কিনি, মই যিহেতু ইউজ কৰোঁ, এইটো অচমি ডি ইউজ কৰোঁ। এইটো আপোনালোকে কেলছিয়ামৰ কাৰণে যিহেতু ব্যৱহাৰ কৰা যায়। এইটো আপোনাৰ 3 দিনৰ পৰাও ইউজ কৰিব পাৰি, একো অসুবিধা নাই। তাৰপিছত আপুনি মাল্টিষ্টাৰ যদি আপুনি এটা খোৱাৰ পিছত, নহ'লে ভিমাৰেল যিকোনো যদি আপোনাৰ ভিটামিন প্লাছ থকা যদি ভিটামিন খোৱাৰ পিছত আপুনি
পিছত আপুনি কি কৰিব, আপুনি কণ্টিনিউ সেইটো ভেকচিন 12 দিনত যেতিয়া লটাছা যোনটো লটাছা ভেকচিন IBT ভেকচিন লটাছা ভেকচিনটো যিহেতু আমাৰ যদি কোম্পানীৰ সবিশেষে ক'বলৈ গ'লে কিছুমানৰ 5 দিনত থাকে, কিছুমানৰ 9 দিনত। যিহেতু আমাৰ প্ৰিমিয়াম কোম্পানীৰ 9 দিনত যিহেতু লটাছা ভেকচিন থাকে, লটাছা ভেকচিনৰ আগলৈকে আমি মিনিমাম আপোনাৰ 4-5 ড'জমান আমি ভিটামিন আমি খুৱাব লাগিব। এ ভিটামিন, মাল্টিভিটামিন যোনটো এ ভিটামিন থকা যুক্ত ভিটামিন আমি খুৱাব লাগিব। সেইটো আপোনাৰ 1 ml কৰি আপোনালোকে ধুনীয়াকৈ দিব পাৰিব। 1 ml কৰি আপোনাৰ পাৰ লিটাৰত 1 ml কৰি আপোনালোকে ধুনীয়াকৈ খোৱাৰ পিছত প্ৰিয় ফাৰ্মাৰসকল, তাৰপিছত আপোনালোকে এইটো অচমিন ডি যোনটো কৈছোঁ, অচমিন ডিও আপোনালোকে ধুনীয়াকৈ খুৱাব পাৰিব। আপোনাৰ সৰু সময়ত যিমান আমি আপোনালোকে প্ৰটেক্ট কৰিব, সিমান মুৰ্গীবিলাকৰ গ্ৰ'থো ভাল হ'ব। তাৰপিছত আপুনি পৰাপক্ষত 9 দিনৰ দিনাখন কি কৰিব, 9 দিনৰ যেতিয়া আপোনাৰ দানাটো চেঞ্জ হ'ব, তেতিয়া 9-10 দিনৰ ভিতৰত যোনটো ষ্টেটাৰৰ পৰা প্ৰি ষ্টেটাৰ আহিব, তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকে ধুনীয়াকৈ লিভাৰ খুৱাব। লিভাৰ যিকোনো খুৱাব পাৰিব আপুনি। ভাল লিভাৰ যোনটো হয় প্ৰি লিভটো আমাৰ যিহেতু কোম্পানীৰ পৰা দিয়ে। প্ৰি লিভ আপোনালোকক একবাৰ দেখুৱাই দিছোঁ মই, আপোনালোকে চাব পাৰিছে। এইটো প্ৰি লিভটো আপোনালোকে এইটো প্ৰি লিভ আনিকেও খুৱাব পাৰিব, নহ'লে ভিটামিন বহুতকেইটাই আছে। তাৰপিছত এণ্টিবায়'টিকটো আমি প্ৰপাৰলি আমি 3 দিন প্ৰথম দিন আমি খুৱাব নালাগে। নেক্সট দিনৰ পৰা আমি 3 দিন কিন্তু আমি এণ্টিবায়'টিক খুৱাবই লাগিব, কাৰণ মুৰ্গীবিলাকৰ যিবিলাক এক কিন্তু শুকোৱা নাথাকে, সেইটো কাৰণে আমি খুৱাব লাগিব প্ৰিয় ফাৰ্মাৰসকল। তাৰপিছত আমাৰ থাকিলে পানী চেনিটাইজাৰটো আপোনাৰ কৰিব লাগিব। সেইটো আপোনালোকৰ যোনটো হিউমিডিটি পাৱাৰৰ অনুসৰি, হিউমিডিটি যোনটো ইয়াৰ অনুসৰি আপোনাৰ তাত কিমান লিটাৰত কিমান পানীত কেইলিটাৰ এচিটিক এচিড দিব লাগিব, সেইটো আপোনালোকে জুখিকেনেহে ল'ব লাগিব প্ৰিয় ফাৰ্মাৰসকল। তাৰপিছত আপোনাৰ থাকিল আপোনাৰ যোনটো প্ৰি ফলাৰ, সেইটোতো আপোনালোকে মিনিমাম খুৱাবই লাগিব। সেইটো 1 গ্ৰামকৈ যিহেতু পাৰ লিটাৰত, সেইটো আপোনালোকে ধুনীয়াকৈ পাব। আৰু আপোনালোকে বস্তাৰ সেইটোও খুৱাব লাগিব, যোনটো আপোনাৰ এনাৰ্জিৰ কাৰণে থাকে। তাৰপিছত তাৰপিছত আপোনাৰ 10-12 দিন যদি ক্লিয়াৰ হোৱাৰ পিছত নেক্সট ভেকচিন যেতিয়া 12 দিনৰ ক্লিয়াৰ হোৱাৰ পিছত কিছুমান 18 দিন ভেকচিন থাকে, তাৰ মাজতে আপোনাৰ পৰাপক্ষত আপোনালোকে এণ্টিবায়'টিক যিকোনো ইউজ কৰিব পাৰিব। 1 ড'জ মিনিমাম 24 ঘণ্টা যিহেতু দিব লাগিব, আপোনালোকে 2-3 ড'জ আপোনালোকে ধুনীয়াকৈ দি দিব। তাৰপিছত আমাৰ যেতিয়া 20 দিন হ'ব, 20 দিন, তেতিয়া আমাৰ 20ৰ পৰা যদি 30 দিনৰ ভিতৰত আমি কি কৰিব লাগিব প্ৰিয় ফাৰ্মাৰসকল, 20ৰ পৰা 30 দিনৰ ভিতৰত আমি আকৌ 3 ড'জ আকৌ এণ্টিবায়'টিক আমি খুৱাব লাগিব। আপোনালোকে এণ্টিবায়'টিক যিকোনো আপুনি খুৱাব পাৰিব। আপোনালোকে লিভ'ফ্লক্সেটিন, এইটো যিহেতু কোম্পানীৰ পৰা থাকে আৰু আমাৰ সকলো কোম্পানীৰ থাকে, আপোনালোকে ধুনীয়াকৈ ভেটেৰিনেৰী দোকানত গ'লে ভাল যোনটো এণ্টিবায়'টিক, সেইটো আপোনালোকে ডাঙৰৰ কাৰণে বেলেগ থাকে, অক্সিমাইচিনটো যিহেতু সৰুৰ কাৰণে, আৰু লিচন পাউডাৰটো যিহেতু সৰুৰ কাৰণে হয়, আপোনালোকে ডাঙৰৰ কাৰণে এক্সট্ৰা আপুনি পোৱা যাব। লিভ'ফ্লক্সেটিনো আপোনালোকে ইউজ কৰিব পাৰিব। সেইটো আপোনালোকে ভেটেৰিনেৰী দোকানত গ'লে ধুনীয়াকৈ আপোনালোকক বুজাই দিব। এতিয়া ডাঙৰৰ পিছত তাৰপিছত আমাৰ 3 দিন যদি আপুনি 21ৰ পৰা ষ্টাৰ্ট কৰিলে 21, 22, 23 দিন যদি আপুনি ইউজ কৰাৰ পিছত তাৰপিছত আমি কি খুৱাব লাগিব, সেইটো মই সবিশেষে আপোনালোকক ক'ব গৈ আছোঁ। যেতিয়া আমাৰ প্ৰিয় ফাৰ্মাৰসকল, যেতিয়া মুৰ্গীকেইটা ডাঙৰ হৈ যায়, এনেধৰণে আপোনাৰ যেতিয়া ডাঙৰ হৈ যায়, যেতিয়া ইমিউনিটি পাৱাৰ ষ্ট্ৰং হৈ থাকে, তেতিয়া আমি মুৰ্গী যেতিয়া সুস্থ থাকে, আপোনাক 100% ৱেইট ধুনীয়াকৈ দিব। আপোনালোকে প্ৰপাৰলি চাফ চিকুণতা ৰখাৰ উপৰিও আপোনালোকে ধুনীয়াকৈ দানা এনি টাইম ৰাখিব ফিডাৰত। তাৰ উপৰিও পানী পৰিচ্ছন্নতা কৰি ৰাখিব। পানী যিমান ক্লিন থাকে আৰু ফিডাৰ যিমান ক্লিন কৰি ৰাখিব, সিমানে ভাল ইনটেক কৰিব আৰু লগতে ভাল ৱেইট আপোনাক দিব। আৰু আমি যদি সেইটো সময়ত যদি মেডিচিন যদি ইউজ নকৰোঁ, তেনেহ'লে আমাৰ গ্ৰ'থত অলপ অসুবিধা আহি পৰে। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, গ্ৰ'থত কেনেধৰণে অসুবিধা আহি পৰে, আপোনালোকে যদি এইটো মুৰ্গী যিটো ষ্ট্ৰং হৈ আছে, আপুনি যদি ইয়াত অলপ ভিটামিন যদি দি দিয়ে, বহুত প্লাছ পইণ্ট হ'ব আৰু বহুত ৱেইট ড্ৰেগন যিহেতু দিব। এইটো আপোনাৰ চাব পাৰিছে, এইটো 43 দিনৰ মুৰ্গী 2 কেজি 800 প্লাছৰ। এইটো মুৰ্গীত আপোনাৰ ধুনীয়াকৈ কি দিয়া আছে, আমাৰ যোনটো আপোনালোকে গ্ৰ'থৰ কাৰণে যোনটো ব্যৱহাৰ কৰা যায়, এটা
আপোনাৰ গ্ৰোথৰ কাৰণে সকলো এক্সট্ৰা মেডিচিন থাকে, কিন্তু মই আপোনালোকক ক'ব গৈছোঁ প্ৰিমিয়াম চিটো আপোনালোকে এনে এনাৰ্জিৰ কাৰণে হয়, সেইটো নিদিলেও হৈ যায়। তাৰ উপৰি আপোনালোকে লিভাৰৰ কিন্তু লাষ্ট ড'জটো আপোনালোকে দিব। লাষ্ট ড'জ লিভাৰৰ কাৰণে লিভাৰ যদি 3 ড'জ দিয়া যায় 27, 28, 29 দিনত এই 3 দিন যদি লিভাৰ আপোনালোকে দি কেনে তাৰপিছত আপোনালোকে জিপ্ৰ'মেন এটা ইউজ কৰিব পাৰিব। জিপ্ৰ'মেনত বহুত ভাল ৰিজাল্ট আছে। জিপ্ৰ'মেন আৰু এটা আছে জিপ্ৰ'মেনৰ দৰে কম্বাইনৰ আৰু এটা ঔষধো আছে, সেইটো আপোনালোকে খাব পাৰিব। সেইটো গ্ৰোথৰ কাৰণে বহুত ভাল। জিপ্ৰ'মেন আপোনালোকে যদি বেছিকৈ গৰম আছে তেনেহ'লে আপোনালোকে জিপ্ৰ'মেনটোৰ পৰিমাণটো বহুত কমাই দিব, নহ'লে আপোনালোকে পাৰ লিটাৰত 1 ml কৈ যদি বেছি গৰম থাকে 1 ml কৈ দিব। যদিহে গৰম কম আছে তেনেহ'লে আপোনালোকে বেছিকৈ লগাব পাৰে, কিন্তু ৱেইট অনুসৰিহে মুৰ্গীক দিব লাগে। কিন্তু আপোনালোকে যদি মুৰ্গী যদি সুস্থ থাকে আপোনালোকে ৱেইট নোজোখাকৈ আপোনালোকে কম পৰিমাণে আপোনাৰ অলপ হ'লে খোৱালে আপোনালোকৰ ভাল এটা গ্ৰোথ, এটা ধুনীয়া গ্ৰোথ এটা আপোনাৰ আহিব। তেতিয়া আপুনি 2 টকা ভাল টকা এটা লাভ কৰিব। য'ত আপুনি 100 গ্ৰামকেও যদি ড্ৰেগন লয়, আপুনি যদি জিপ্ৰ'মেনৰ ৰিজাল্টটো বেয়া নাই বুলি নকওঁ, বহুত ভাল আছে জিপ্ৰ'মেনৰ। আপুনি যদি জিপ্ৰ'মেনটো যদি গ্ৰোথৰ কাৰণে হয়, ভাল যদি সুস্থ মুৰ্গী থাকে 100 গ্ৰামকৈ যিটো ড্ৰেগন ল'বই। সেই ঠাণ্ডা দিনত যদি ইয়াৰ ভাল ৰিজাল্ট আছে, গৰম দিনত ইয়াৰ অলপ পাতলা পায়খানা কৰা অলপ ভয় থাকে, কিন্তু আপোনালোকে পাতলা পায়খানা কৰিলেও আপোনালোকে ভয় খাব নালাগে। আপুনি যদি লগতে যদি আপোনাৰ কাচকল থাকে, কাচকলটো ধুনীয়াকৈ কাটি কিনে চাইডে ডিংকাৰত দি দিলে সেইটো পাতলা পায়খানাও গোটেই বন্ধ হৈ যাব। তাৰ কাৰণে একো ভয় কৰিব নালাগে। যদি আমি প্ৰপাৰলি যদি মেডিচিন যদি নোখোৱাওঁ তেনেহ'লে আপোনাৰ বহুত লাখ টকাৰ লছ যিহেতু হ'ব। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, আমাৰ ফাৰ্মাৰসকলে কিন্তু মেডিচিন খুৱাবলৈ অলপ হেয় জ্ঞান কৰে। আমি মুৰ্গীৰ কণ্ডিশ্যন চাই আমি ভিটামিন আমি খুৱাব লাগিব। মুৰ্গীৰ কণ্ডিশ্যন যদি বেয়া থাকে তেনেহ'লে আমি ভিটামিন একেবাৰে খুৱাব নালাগে। যদি মুৰ্গীৰ কণ্ডিশ্যন যদি ভাল থাকে, সুস্থ থাকে, ৱেইটটো দিব, তাৰ ওপৰত যদি আমি অলপ প্লাছ কৰি দিওঁ তেতিয়া আমাৰে বহুত টকা মুনাফা, এটা বহুত ভাল টকা এটা লাভ হ'ব। এতিয়া কিছুমানে মোক প্ৰশ্ন কৰিব পাৰে, যদি আমি আমাৰ যদি ভিটামিন নোখোৱাকৈ গ্ৰোথ দিবনে? হয় প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকৰ যদি মুৰ্গী যদি ভাল এটা ষ্ট্ৰং যদি আছে, মুৰ্গীবিলাক কোনো বেমাৰ আজাৰ যদি নাই, তেনেহ'লে তেতিয়াও আপোনাৰ ভাল এটা গ্ৰোথ আৰু ভাল এটা ৱেইট আপোনাক দিব আৰু ভাল টকা এটা মুনাফা কৰিব পাৰিব। তথাপিও যদি আপুনি যদি অলপ ভিটামিন যদি এড কৰি দিয়ে, তাৰ উপৰিও আপুনি যিমানখিনি ভাবিছে তাৰ উপৰিও ভাল টকা আৰু 2 টকা প্লাছ হৈ থাকিব। প্ৰিয় ফাৰ্মাৰসকল, এনেদৰে আমি প্লানিং কৰিব লাগিব। আৰু যিসকলে ফাৰ্মত থাকে সেইসকলে ধুনীয়াকৈ জানে, আৰু পুৰণা ফাৰ্মাৰসকলেতো এইবিলাক গোটেইখিনি জানেই এইবিলাক কথাটো। আৰু আপোনালোকে পৰাপক্ষত যিসকলে নতুন ফাৰ্মাৰসকল তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'টো বহুত প্লাছ পইণ্ট হ'ব বুলি মই যিহেতু ভাবিছোঁ। আপোনালোকে কোম্পানীত ফাৰ্মিঙে কৰক নহ'লে প্ৰাইভেটে কৰক, আপুনি মই কোৱা যদি এইবিলাক যিমানখিনি মই আপোনালোকক কথা ক'লোঁ সিমানখিনি যদি আপোনালোকে এটা কথাও যদি মন কৰে তেনেহ'লে আপোনাৰ ধুনীয়া এটা ভাল গ্ৰোথ হ'ব। এইটো কোম্পানীও যিহেতু সকলোৱে নকয়, আপুনিও নিজে মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা যিহেতু কৈছোঁ। আৰু আপোনালোকে পৰাপক্ষত আপোনালোকে ভিটামিন ইউজ কৰিব নালাগে মই কেতিয়াও নকওঁ, পৰাপক্ষত ইউজ কৰক, কিন্তু ভিটামিন চাই কৰিব। সকলো ভিটামিন আপুনি ইউজ নকৰিব। ডাঙৰ সময়ত জিপ্ৰ'মেনে আৰু এটা আছে ভাল, জিপ্ৰ'মেনতকৈ আৰু এটা ভাল এটা ঔষধ আছে, তাৰ নামটো যিহেতু মোৰ মনত অহা নাই। সেইটো ভিটামিনো বহুত ভাল আছে, আপোনাৰ ৰিজাল্টৰ ভিতৰত বহুত প্লাছ পইণ্ট আপোনাক দিব। তাৰপিছত আপোনাৰ ভিটামিন আপুনি প্ৰপাৰলি দানা আৰু পানী প্ৰপাৰলি আপুনি খোৱাক মুৰ্গীক, ইমান ভাল এটা টকা এটা মুনাফা কৰিব পাৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এইটো দেখা পাইছে, এইটো মুৰ্গী 43 দিনত যিহেতু ইয়াতো ভিটামিন 1 লিটাৰ, যিহেতু দাদাক মই কৈছিলোঁ 1 লিটাৰ ভিটামিন যিহেতু দাদাই ইউজ কৰিছে। আজি এইটো মুৰ্গীৰ গ্ৰোথ ইমান ভাল আছে, এইটো গ্ৰোথ আপোনাৰ 2 কিলো 800 প্লাছত আছে। দাদাৰ ৰিজাল্ট চাবলৈ গ'লে আপোনাৰ FCR আছে 1.6 আৰু CFCR বহুত ভাল হৈ আছে। ফাৰ্মাৰসকল, এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আৰু এবাৰ কৈছোঁ, ভিডিঅ'বোৰ যদি চাই ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে, আৰু মুৰ্গীৰ A to Z যিকোনো ওপৰত আপোনাক যদি ভিডিঅ' লাগে মোক একবাৰ হ'লেও আপোনালোকে কমেণ্টত জনাব বুলি মই আশা কৰিছোঁ। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।